নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধুবুৰীৰ সাপতগামত মৰাণস্থ সহ 3জন ধৃত ব্যক্তিক আটক। এটা মৰাণস্থ 2টা মেগজিন আৰু 4 জাই গুলীসহ 3গৰাকীকৈ ব্যক্তিক আটক কৰে বিলাসীপাৰা CIQTA টিম 14-8BN CRPF আৰু সাপতগাম আৰক্ষীয়ে। ধৃত ব্যক্তিকেইজনৰ নাম ৰিয়াজুল শেখ, আবু বক্কৰ সিদ্দিক আৰু সাকিল হাইদৰ বুলি জানিব পৰা গৈছে। ধৃত ব্যক্তি 3জনৰ ভিতৰত 2জনৰ ঘৰ শুকচৰ আৰু আন এজনৰ ঘৰ মেঘালয় পশ্চিম গাৰো হিলছত বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ ভিত্তিত সাপতগাম ৰেল ষ্টেচনৰ ওচৰত ৰাইটি ষ্টলৰ পৰা মৰাণস্থ সহ 3জন ব্যক্তিক আটক কৰে। কি কাৰণত ধৰা হৈছে আপোনাক? কি কাৰণত ধৰিছে? হা কি কাৰণত আহিছে সাপতগামত? মানে কাম করবার আইছি, বন্ধুর ঘরত আই থাকছি, থাকার পিছতে কয়েকজন সাপতগ্রাম ঘুরবার যায় এই যে পিস্তল রাহি। আপনার বন্ধুটার নাম কি আছিল? হ্যাঁ আখির ঘর কত? বাঙালিপাড়া। আপনার লগত যে পিস্তল পাইছে সেই বিষয়ে কি ক'ব? বিলাসীপাৰাৰ পৰা জিয়াৰুল আলমৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।